নমস্কাৰ বন্ধু বান্ধৱীসকল। তো মই যাবলৈ ওলাইছোঁ ভিন্দৰ ঘৰলৈ। তো ভিন্দৰ বোলে কিবা কাম আছে, ৰাতিপুৱাই কল কৰি মোক মাতিলে, মই উঠাই নাছিলোঁ টোপনিৰ পৰা। এতিয়া যাবলৈ ওলাইছোঁ ভিন্দৰ ঘৰলৈ প্ৰথমতে, তাৰপিছত কিবা আৰু কি কাম আছে তো ভিন্দৰক লৈ যাব লাগিব। এয়া ভিন্দৰ ঘৰ আহি পালোঁ। এইটো আমাৰ বাপা চানা আৰু এইটো আমাৰ মাইনা। চাহ কি কৰি থাকে ইমান ডাঙৰ হৈছে, মানে সৰু ছোৱালীৰ দৰে কৰি থাকে এতিয়াও। এইটো ভিন্দক ল'লোঁ বাইকত উঠাই। তো ভিন্দক লৈ যাব লাগিব এতিয়া তেল ডিপুত তেল ভৰাব লাগিব। এইখন বাইকত তাৰমানে বহুত তেল খায়। এই মোৰ বাইকখন নহয়, দাদাৰ বাইকখন। তো দাদাৰ 220 পালচাৰ। তো বহুত তেল খায়, তাৰ কাৰণে তেল ভৰাই ল'ব লাগিব। তো তেল অলপমানেই আছে, কোনোমতে তেল ডিপু যাই পাম। তো তেল ডিপুৰ পৰা ভিন্দৰ যাব বোলে বকৰ, ৰম্যপুৰ, পাৰুগাঁও, চক্ৰপানী, এনেকৈ মানে কোচপাৰা, এনেকৈ অলপ কাম আছে বোলে ভিন্দৰ। তো তাত যাব। তো এতিয়া প্ৰথমতে যাম আমি তেল ডিপু। এইটো আকচিয়া চক আমাৰ। তো আকচিয়াৰ পৰা অলপ দূৰ যাব লাগিব তেল ডিপুৰ কাৰণে। তো তেলটো ভৰাই লোৱা আগত তেলটো ভৰাই ল'লোঁ। বক পাম আৰু বক পোৱা নাই। তো যিহেতু হাইৱেৰ কাম চলি আছে, 4 লেনৰ কাম চলি আছে, তো সেয়েহে ৰাস্তাটো বহুতে বেয়া হৈছে। আৰু পানী মাৰি দিয়াৰ কাৰণে ধূলিটো বহুত কম হৈছে। যিহেতু ব্ৰিজৰ কাম চলি আছে এইখিনিতে, ইয়াৰ পৰাই ব্ৰিজখন আৰম্ভ হ'ব, বকৰ ব্ৰিজখন একেবাৰে সেইফালে থানাৰ আগলৈকে ব্ৰিজখন হ'ব। তো প্ৰায় 1.5 কিলোমিটাৰমান হ'ব আৰু ব্ৰিজখন। 1.5 কিলোমিটাৰ নহ'ব চাগে, 1 কিলোমিটাৰমান হ'ব লাগে ইয়াৰ পৰা বকৰ, মানে যিখন পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনৰ আগলৈকে। বন্ধুসকল, এইখনেই হৈছে বকো। আৰু বকৰ পৰা লেফ্ট চাইডে যোৱা যিটো শনিবাৰ বজাৰলৈ যোৱা ৰাস্তা আছে, সেইটো ৰাস্তাৰে আমি প্ৰায় 10-12 কিলোমিটাৰ ভিতৰলৈ যাব লাগিব। আৰু এই ভিডিঅ'টো অকল বাইকৰ ওপৰতে বনোৱা হৈছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰিব আৰু আগন্তুক নানান ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি পালোঁ আমি ৰম্যপুৰৰ পৰা আৰু ভিতৰত যাব লাগিব। তো ভিন্দৰ বোলে এজন ফ্ৰেণ্ডৰ ঘৰত যাব। তো ফ্ৰেণ্ডৰ ঘৰলৈকে ফাৰ্ষ্ট আমি যাম। এইফালে আহিলে একেবাৰে জিঅ' চিমৰ নেটৱৰ্ক নাপায়। এয়াৰটেলটো বাৰু চলে, কিন্তু জিঅ' চিম একেবাৰে নচলে।
বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। তো অহা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক। তো আজিলৈ বাই বাই।